গুড মৰ্ণিং সকলোলৈকে। ৰাতিপুৱাই এই সজীৱ হৈ থকা ফুলবোৰ দেখি সঁচাই মনটো বহুত বেছি ভাল লাগে। সেয়েহে মই ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ফুলবোৰতো সকলোৰে প্ৰিয় নহয় জানো? প্ৰকৃতিৰ গছ-গছনি, ফুল আদি সকলোৰে ভাল পায়। এয়া আপোনালোকে দেখিছে যে গোলাপ ফুলবিলাক, এই ফুলবোৰ কেৱল ছিজনতেই নুফুলে, 12 মাহেই ফুলে। ঘৰৰ আগফালে আছে যিহেতু মই সেইকাৰণে ভিডিঅ' এটি কৰি ৰাখিলোঁ। আপোনালোকে কেনে পায় ফুল জনাবচোন। আৰু এয়া দেখিছেনে? এয়া হৈছে মিনি গোলাপ। কিমান ধুনীয়া কালাৰটো চাওকচোন, একেবাৰে ৰঙা। এই মিনি গোলাপজোপা দেউতাই শহুৰদেউতাই ৰুইছিল আৰু ইয়াৰ ডাল এটা ৰুই দিলে আপোনাৰ ধুনীয়াকৈ ফুলে। সঁচাই ফুলজোপা বৰ ধুনীয়া লাগে, থোপা থোপাকৈ ফুলে। গোলাপ ফুলো ইমান ধৰণৰ আছে নহয়। এইপাহ দেখিছেনে? এইপাহ মই যোৱা বছৰ ডাল এটা ৰুইছিলোঁ, পিংক কালাৰ হয়, কিন্তু এইপাহ আপোনাৰ ছিজনতহে ফুলে। আৰু এপাহ দেখিছে? এইপাহ ইমান ডাঙৰ। এই ফুলপাহ কিন্তু মই একেদিনতে ভিডিঅ' কৰা নহয় দেই। বৰষুণ চিপচিপকৈ দি আছিল, ফুলপাহো ইমান ধুনীয়াকৈ ফুলি আছিল, সেয়েহে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু এই ফুলপাহ ছিজনতহে ফুলে। ইমান ধুনীয়া লাগে নহয় ফুলবোৰ ঘৰত থাকিলে। আমাৰ পিছে ঘৰত সকলোৱে যতন কৰে ফুল, আৰু ময়ো যতন কৰি ভালেই পাওঁ ফুলবিলাক। আচলতে আমি প্ৰকৃতিক ভাল পাবলৈ হ'লে গছ-গছনি, ফুল আদিবোৰ ভাল পাব লাগিব নহয় জানো? এয়া দেখিছেনে? আমাৰ কণমানি, ডাঙৰ কণমানিটো, আৰু ওচৰৰ কণমানি এটা আছে, ডাঙৰটো লগৰে হয়। সিহঁতে দুটাই ৰাতিপুৱাই শুই উঠি খেলি থাকে। ৰ'দটো যিহেতু অকণমানকৈ ওলাইছিলে আৰু এইকেইদিনটো খুব ডাৱৰীয়া কৰি আছে, এয়া চাইকেল চলাবলৈ ধুনীয়াকৈ শিকি ল'লে। আৰু ময়ো একেবাৰে বাৰাণ্ডাতে বহি লৈ কণমানিটো অকণমান ৰ'দ দিওঁ। ৰাতিপুৱাই সদায় ৰ'দ দিয়া হয়, যিহেতু ৰ'দটো লাগে সিহঁতক। আৰু ইহঁতৰ দৌৰা দৌৰি, চাইকেল চলোৱা অলপ সময় চাই থাকোঁ। তাৰ পাছতে মোৰ কাম আৰম্ভ হয়। এয়া দেখিছেনে? বিচনা পত্ৰবোৰ ঠিক কৰা নহয় শুই উঠি। আৰু কণমানিটোক কাৰোবাৰ হাতত দি ল'লেহে কামবিলাক কৰিব পৰা যায়। যিহেতু কাম কৰা মানুহ আমাৰ ঘৰত এতিয়ালৈকে লোৱা হোৱা নাই বাৰু, মই নিজেই নিজৰ কামখিনি কৰি লওঁ। আৰু কাম আৰম্ভ হ'ল বুলি ক'লে অন্ত নাই। বেকগ্ৰাউণ্ডটো নাচাব আৰু দেই। আচলতে ৰুমবোৰ কালাৰ কৰা হোৱাই নাই, তেনেকৈ আছে। যিহেতু ল'ৰাটোৱে গোটেই ৱালত আঁকি দিয়ে, অলপ ডাঙৰ হৈ লওক তেতিয়াহে কৰা হ'ব বুলি ভাবি থৈছোঁ। এতিয়া বিচনা পত্ৰবোৰ ঠিক কৰি লৈছোঁ। আৰু ভিডিঅ'বোৰ যদি স্পীড কৰা নহয় তেতিয়া বহুত শ্ল'লি যাব, সেইকাৰণে অলপ স্পীড কৰি দিছোঁ। কাপোৰবোৰ এনেকৈ জাপোঁ, কিন্তু জাপিলেও কি হ'ব, ল'ৰাই গোটেইবোৰ বেয়া কৰি দিয়ে। বিচনাখন যেইবাৰ ঠিক কৰোঁ তাতোতকৈ বেছিবাৰহে চফা কৰিব লগা হয়। সিহঁতে বিচনাত উঠি গোটেই লেতেৰা কৰি দিয়ে। উপায় নাই আৰু, এতিয়া সৰু হৈ আছে, কৰিবই যিহেতু। তেনেকৈ কামবিলাক অলপ কৰি লওঁতেই টাইম 9-10টা বাজিয়ে যায়। আৰু দিনটো ছুটি যিহেতু পটককৈ যায়গৈ, কেতিয়া যায় গমেই নাপাওঁ সময়বিলাক।
কামবোৰ এইদৰে সামৰা হয় সদায় ৰাতিপুৱা ঘৰ দুৱাৰ সাৰি একেবাৰে ফ্ৰেছ হৈ আহি আৰু মুখত অলপ ক্ৰীম লগাওঁ ঠাণ্ডা দিন যিহেতু ক্ৰীম অকণমান ঘঁহিবই লাগে আৰু চুলি কচা জানেনে আপোনালোকে বিশ্বাস কৰিব নে নাজানো 2-3 দিন নফনীয়াকৈ থাকোঁ কাৰণ ইফালে সৰুটোৱে আমনি কৰিলে কেতিয়াবা ডাঙৰটোও কৰে চুলি ফনিয়াবলৈকে থাকি যায় তেনেকুৱা আৰু কেতিয়াবা চুলি ধুলে চুলিখিনিও ফনিয়াবলৈ পাহৰি থাকোঁ ৰুমটো কিন্তু ভালদৰে সজাবই পৰা নাই ইহঁতে অলপ ডাঙৰ হৈ লওক বুলি ভাবিছোঁ ভালদৰে সজাম বুলি ভাবি থৈছোঁ দিনটোৰ ব্যস্ততাবোৰ ইমানেই হ'ল যে নিজৰ চুলি কচা ফনিয়াবলৈ সময় নাইকিয়া হ'ল এদিন ফনিয়াওঁ 2 দিন নফনিয়াওঁ তেনেকুৱা হৈছে আৰু চুলিবোৰ কৈছে বহুত দীঘল হৈ গ'ল আৰু কটাও হোৱা নাই সেয়ে আৰু সময়ো লাগে ফনিয়াবলৈ আৰু সময় পালে কেতিয়াবা কাটিম বুলি ভাবি থৈছোঁ বাৰু নিজে ফ্ৰেছ হৈ লোৱাৰ পাছতেই কিবা এটা খাই কণমানিটো গা পা ধুৱাবলৈ হয়েই আৰু যিহেতু দৰৱো খুৱাবলৈ থাকে ভিটামিন D3 এই আগে ভাল লাগিছে না আজি ভাল লাগিছে চাওঁ 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 নপৰিলে ভাল লাগিছে নি খাই আগে দে গা ধুবৰ কাৰণে নাৰিকল তেল দি গাটো অলপ মালিচ কৰি লওঁ সদায় এইদৰে নুনু এইফালে মই গা ধুই আহিলোঁ কৈ দে গা ধুই আহিলোঁ ফুটা দি দিং দেই ফুটা দিছোঁ সি বেকা হৈ গ'ল ফুটটো চুলি শিঙৰা হৈ গ'ল নাকান্দে ৰ'বা দেউতা ৰ'বা হৈ গ'ল বৰষুণীখন আছিলে ভাই কণমানিটোক এইদৰে সদায় গা পা ধুৱাই ভাত পানী বনাবলৈ হয় আপোনালোকলৈ ৰেচিপি এটা আগবঢ়াই থৈছোঁ এয়া দেখিছেনে এয়া সকলোৱে চিনি পায় আৰু এইবিধ হৈছে বনৌষধি উদ্ভিদ আমি বনৌষধি উদ্ভিদবিলাক বহুতেই নাখাওঁ খাবলৈ টান পাওঁ তিতা কেঁহা বুলি কিছুমানে নাখায় নহয়নে বাৰু আৰু ময়ো যিহেতু নাখাইছিলোঁ কিন্তু এবাৰ অলপ টেষ্টিকৈ বনালে মানে সোৱাদ কৰি বনালে খাব জানিলে বহুত বেছি ভাল লাগে যিকোনো বস্তু আৰু এইদৰে মই বনৌষধি উদ্ভিদবিলাক বহুত ভিডিঅ'বিলাক দিও ভাল পাওঁ আৰু আগবঢ়াই থাকোঁ আপোনালোকলৈ এইখিনি হৈছে তিতাফুল চবেই চিনি পাইছে আৰু মই তিতাফুল কেইপাহ বইল কৰি ল'লোঁ তাতে বইল আলু 2টা দি ল'লোঁ সৰু সৰুকৈ পিঁয়াজ আৰু ধনিয়া পাত দিলোঁ আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ আদা দিছোঁ জলকীয়া আৰু নিমখ এইদৰে খাবচোন ইমানেই বেছি সোৱাদ হয় নহয় ভাতৰ লগত গৰম ভাতৰ লগত বহুত বেছি ভাল লাগে আৰু এই বনৌষধি উদ্ভিদবিলাক আমি সঁচাই খাব লাগে যদিও কিছুমানে চিনি নাপায় তেওঁলোকে চিনি পাব লাগে আমাৰ বহুত বেছি আমি ৰোগৰ পৰা নিৰাময় হৈ থাকোঁ যদি কেতিয়াবা আপোনাৰ খজুৱতি হয় এই তিতাফুল বা নিম তিতা পাত এইবিলাকে বহুত বেছি আমাক ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি ক'ব পাৰি সেয়েহে এইবিলাক আমি খাব লাগে আমাৰ স্বাস্থ্যৰ কাৰণে বহু উপকাৰিতা আছে মোৰ মাছ মাংস খোৱাতকৈ এই বনৌষধি শাকবোৰ খাই বহুত বেছি ভাল লাগে আপোনালোকৰ কেনে লাগে ক'বচোন এইটো লিঅ'পাৰ্ড সন্ধিয়া হোৱাৰ লগে লগে কণমানিটো কেতিয়াবা কিতাপখন দেখাওঁ এইটো নাহৰ ফুটুকী বাঘ বুলি কয় দেই ইংলিছত জানি থোৱা লিঅ'পাৰ্ড এইটো হৈছে লায়ন এইটো হৈছে টাইগাৰটো চিনি পোৱা নহয় এইটো হৈছে তোমাৰ জিৰাফটো চিনি পোৱা নাই তাৰপাছতে আৰু কি দেখাম আৰু তুমি কোনটো সোধা এইটো কোনটো চিনি পাইছা ইয়াত কোৱাচোন এইটো চিনি পাইছা এইটো জেকেল এইটো কি জানানে শুন এইটো হৈছে জেব্ৰা তাৰপাছতে কণমানিটো সন্ধিয়াখিনি সময়ত এইদৰে খেলি থাকে
কণমানি কেইটাৰ লগত দিনটোৰ ব্যস্ততাবোৰ কেনেদৰে পাৰ কৰোঁ তাকেই দেখাবলৈ অকণমান আপোনালোকৰ আগত চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।